মই ব্যক্তিগতভাৱে আৰু গৌতম বৰা লগতে সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা ছাত্ৰ সন্থাকে ধৰি যোৰহাটৰ বিভিন্ন দল সংগঠন আৰু ব্যক্তিয়ে ৰাজহুৱা আপত্তি আমি দাখিল কৰিছিলোঁ যোৰহাটৰ প্ৰশাসনৰ ওচৰত যে যিটো ভূমি ৭৩ কথা মাটি অবৈধভাৱে নীতিশ জৈন নামৰ এজন ব্যক্তিক ৰেচিডেন্সিয়েল আৰু কমাৰ্চিয়েল ফ্লেট বনাবৰ বাবে আবণ্টন দিয়া হৈছিলে জেডিএৰ ভূমি আৰু এই ভূমিটো ৰাজহুৱা বাসস্থানৰ বাবে চৰকাৰে আবণ্টন দিছিলে গেজেট নটিফিকেশ্যন হৈছিলে সেই সকলোবিলাক নীতি বিৰুদ্ধভাৱে এই কথাটো কৰা হৈছিলে আৰু এই গোটেই প্ৰক্ৰিয়াটো সম্পৰ্কত ডেপুটি কমিশ্যনাৰে এখন তদন্ত সমিতি গঠন কৰি দিছিলে বিশ্বজিৎ ফুকন এডিচিৰ নেতৃত্বত আৰু সেই তদন্ত সমিতিয়ে ইতিমধ্যে ইয়াৰ প্ৰতিবেদন দাখিল কৰিছে আৰু সেই প্ৰতিবেদনত কি কথা লিখিছে সেইখিনি ৰাজহুৱাভাৱে আজি আমি অৱগত কৰিছোঁ আৰু সেই প্ৰতিবেদনত এই কথা স্পষ্টভাৱে কোৱা হৈছে যে এই গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ অবৈধভাৱে কৰা হৈছে বিধি বহিৰ্ভূতভাৱে কৰা হৈছে আৰু জেডৰ চেয়াৰমেন প্ৰশান্ত গোস্বামীয়ে নীতিশ জৈনৰ লগত লগ লাগি আৰু ইয়াত মেলাফাইদি এটা ইণ্টেনশ্যন জড়িত হৈ আছে গতিকে এই গোটেই কথাটো এই সম্পৰ্কত যিখন সভা হৈছিলে বুলি কৈছিলে সেই সভাত তপন গোহাঁই আৰু যোৰহাটৰ SP মৃণাল তালুকদাৰ উপস্থিত আছিলে আৰু সেই প্ৰশাসনৰ দুজন শীৰ্ষ বিষয়াই কৈছে সেই সভাত তেনেধৰণৰ কোনো সিদ্ধান্তই লোৱা হোৱা নাছিলে সেই সভাখনৰ যিখন প্ৰচিডিং আছিলে সেই প্ৰচিডিংখনো যথেষ্ট মেনুপুলেট কৰা হৈছে বুলি এই প্ৰতিবেদনত উল্লেখ কৰিছে এইখিনি কথা মোৰ কথা নহয় এই প্ৰতিবেদনত উল্লেখ কৰা কথা আৰু এই প্ৰতিবেদনখনত স্পষ্টভাৱে কৈছে সম্পূৰ্ণ বিধি বহিৰ্ভূতভাৱে নীতি নিয়ম ভৰিৰে মোহাৰি বনিয়াক আইন বিৰুদ্ধভাৱে এই মাটিখিনি দিয়া হৈছিলে গতিকে এই কথাটো হ'ব নালাগে বুলি প্ৰতিবেদনত উল্লেখ কৰিছে আৰু পৰৱৰ্তী সময়ত এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি অসম চৰকাৰে এটা সঠিক সিদ্ধান্ত ল'ব বুলি আমি আশা কৰিলোঁ আৰু বৰ্তমান যিজন ব্যক্তি প্ৰশান্ত গোস্বামীয়ে জেডিএৰ চেয়াৰপাৰ্চন হিচাপে তেওঁৰ বিৰুদ্ধে পুলিচ কেছো আছে তেওঁলোক যি ধৰণে তেওঁ এই গোটেই এতিয়াও কাৰ্যনিৰ্বাহ কৰি আছে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ অসম বিধানসভাৰ অধ্যক্ষক আহ্বান জনাইছোঁ তৎকালীনভাৱে প্ৰশান্ত গোস্বামীক এই প্ৰতিবেদনখন পোৱাৰ পিছত কিয়নো এখন আমি নহয় এখন প্ৰশাসনীয় প্ৰতিবেদন চৰকাৰে কৈ আছে গোটেই কামবিলাক নীতি বিৰুদ্ধভাৱে হৈছে ইলিগেলি হৈছে চৰকাৰে কোৱা কথাৰ পিছত সেই ব্যক্তিজনক সেই চকীখনত 1 মিনিট সময়ো তাত যাতে নাথাকে তাৰ বাবে চৰকাৰে ব্যৱস্থা লওক অন্যথাই যোৰহাটৰ মানুহে সংঘবদ্ধভাৱে এই কথাটোৰ কিন্তু প্ৰতিবাদ কৰিব আমি দাবী কৰিছোঁ তৎকালীনভাৱে আৰু যোৰহাটত এটা সুচাৰুৰূপে মই ভাবোঁ এটা আমাৰ যিটো ট্ৰেফিক কনজেশ্যন আছে এই সম্পৰ্কত আমি এটা সুস্থ ৰূপত যোৰহাটখন গঢ়ি তুলিবৰ বাবে আমি সকলোৱে একেলগে আগবাঢ়ি যাব লাগে চৰকাৰে আমাক বিশ্বাসত লওক আৰু প্ৰশাসনে আমাক বিশ্বাসক লওক মই ভাবোঁ যোৰহাটৰ মানুহে এই ক্ষেত্ৰত সহযোগ কৰিব আৰু আমি এখন সুন্দৰ যোৰহাট উপহাৰ দিবলৈ ৰাইজক আমি সক্ষম হ'ম তাৰ লগতে আমি ক'ব বিচাৰিছোঁ আটাইতকৈ ডাঙৰ কথা এটা একে সময়তে কিন্তু যি সময়ত হিতেন গোস্বামীৰ প্ৰতিনিধিয়ে এইখিনি কথা কৈছে একে সময়তে চেম্বাৰ্ছ অফ কমাৰ্চে আমাক এটা খুব পজিটিভ কথা কৈছে তেওঁলোকে এনকুৱাৰী ৰিপৰ্টত কৈছে উজনি অসম চেম্বাৰ্ছ অফ কমাৰ্চে কৈছে যে এই সন্দৰ্ভত আলোচনা কৰিবলৈ আমাক নিমন্ত্ৰণ দিয়া হোৱা নাছিলে এই সন্দৰ্ভত আলোচনাও হোৱা নাছিলে যদি আলোচনা হ'লহেঁতেন আমি ঘূৰ বিৰোধিতা কৰিলোঁ চেম্বাৰ্ছ অফ কমাৰ্চে কিন্তু এটা খুব পজিটিভ আৰু কনষ্ট্ৰাকটিভ কথা তেওঁলোকে কৈছে যদি আলোচনা হ'লহেঁতেন আমি ঘূৰ বিৰোধিতা কৰিলোহেঁতেন এই কথা কিন্তু চেম্বাৰ্ছ অফ কমাৰ্চে এনকুৱাৰী কমিশ্যনৰ আগত জনাইছে আৰু আমাৰ খং উঠিছে এজন পুঁজিপতি ব্যৱসায়ী তেখেতে কৈছে যে ইমান চোৰাংকৈ এনেকুৱা এটা কাম কৰি তেওঁ অকলো যে অনুতপ্ত হোৱা নাই এইটো কথা আচলতে খং উঠিছে যে যোৰহাটত কোনো ধৰণৰ লক্ষণ ৰেখা নাই নেকি আমি ভাবিবলৈ বাধ্য হৈছোঁ নীতিশ জৈন যিগৰাকী ব্যৱসায়ীৰ কাৰণে এই গোটেই প্ৰকল্পটো বিতৰ্কত আহিছে এই নীতিশ জৈনে তদন্ত আয়োগৰ আগত কৈছে তেওঁ পাব্লিক বেনিফিটৰ কাৰণেহে এই কামটো কৰিছে মানে চুইমিং পুল হোৱাটো পাব্লিক বেনিফিট চিনেমা হল হোৱাটো পাব্লিক বেনিফিট থিয়েটাৰ হোৱাটো পাব্লিক বেনিফিটৰ কাৰণেহে নীতিশ জৈনে এই কামটো কৰিছিলে ইয়াত কিন্তু একো বেয়া হোৱা নাই বুলি কৈছে কিন্তু আমাৰ প্ৰশ্ন হয় আমি সংবাদমেলৰ জৰিয়তে আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে নীতিশ জৈনক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে নীতিশ জৈন কোন হয় হু ইজ নীতিশ জৈন নীতিশ জৈনে মনোপলি কৰি কেৱল টকাৰ জোৰত কোনোবা দুৰ্নীতিগ্ৰস্ত বিষয়াক পকেটত ভৰালে বুলিয়ে কিন্তু যোৰহাটবাসীৰ স্বাভিমানক যোৰহাটৰ বৌদ্ধিক সমাজক কিন্তু তেওঁ ক্ৰয় কৰিব নোৱাৰে তেওঁ সিমান ধনী নহয় যোৰহাটৰ বৌদ্ধিক সমাজক ক্ৰয় কৰিব পৰাকৈ যোৰহাটৰ স্বাভিমানী যোৰহাটীয়াসকলক ক্ৰয় কৰিব পৰাকৈ যোৰহাটৰ দল সংগঠন আৰু নাগৰিক সমাজক ক্ৰয় কৰিব পৰাকৈ তেওঁ কিন্তু ইমান টকা নাই তেওঁ
যোৰহাটবাসীয়ে যিটো প্ৰথম চিন্তা কৰে বুলি কয়, অসমে পিছদিনা চিন্তা কৰে বুলি কয়। এই কথা কিন্তু আমি সকলোৱে কৈ থাকোঁ। এনেকুৱা এটা অৱস্থাত ইমানকৈ পাব্লিক এটা বিতৰ্ক হোৱাৰ পাছতো, ইমান বিতৰ্ক হোৱাৰ পাছতো তেওঁ ক'বলৈ সাহস কৰিছে যে তেওঁ পাব্লিক বেনিফিটৰ কাৰণে এই কামটো কৰিছিলে। গতিকে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। হয়তো কাৰোবাৰ আশীৰ্বাদ নীতিশজনৰ মূৰত আছে, যাৰ কাৰণে তেওঁ এইখিনি কথা ক'ব পাৰিছে। হয়তো কোনো ডাঙৰ ৰাজনৈতিক নেতা ইয়াত জড়িত হৈ থাকিব পাৰে। জিলা ছাত্ৰ সন্থাই এই গোটেই বিষয়টো অৱগত হোৱাৰ পিছত যি ধৰণে সংঘবদ্ধভাৱে পৰিকল্পিতভাৱে এনেধৰণে এই বিষয়টো আগবঢ়াই লৈ গ'ল, তাৰ কাৰণে আমি যোৰহাটবাসীৰ হৈ মই তেখেতসকলক ধন্যবাদ জনাম। ইয়াৰ লগতে বিভিন্ন দল, সংগঠন আৰু যোৰহাটীয়া ৰাইজ সকলোৱে একেলগে কিন্তু এই কথাটোৰ প্ৰতিবাদ কৰিছে। যোৰহাটত এনেকুৱা কোনো মানুহ নাই, তেওঁ যি দলৰে নহওক, সকলো দলৰ ৰাইজ, নেতাৰ কথা মই কোৱা নাই, সকলো দল বুলি কৈছোঁ। সকলো ৰাজনৈতিক দলৰ ব্যক্তিয়ে মোক ব্যক্তিগতভাৱে কৈছে, আমাৰ সকলোকে কৈছে দায়িত্বত বহি থকা, যে ইয়াত দল ব্যক্তি এই কথাবিলাক নাহে। এইটো যোৰহাটৰ সম্পদ আমি ৰক্ষা কৰিব লাগিব। আৰু এই ক্ষেত্ৰত সংবাদ মাধ্যমে যিটো ৰোল প্লে কৰিলে, যি ধৰণে সংবাদ মাধ্যমে এই কথাটো লৈ গ'ল, সেইকাৰণে আমি যোৰহাট প্ৰেছ ক্লাবকে ধৰি, যোৰহাট সাংবাদিক সন্থাকে ধৰি যিবিলাক সংবাদ মাধ্যমৰ সংগঠন আছে, বিভিন্ন বাতৰি কাগজৰ প্ৰতিনিধিসকলৰ আছে, আমাৰ নিউজ চেনেলবিলাকৰ প্ৰতিনিধিসকল আছে, এই বিষয়টো আপোনালোকে যি ধৰণে সমাজৰ মাজলৈ লৈ গ'ল, মই ভাবোঁ সংবাদ মাধ্যমৰ এই ৰোলটো আমি সদায় মনত ৰাখিব লাগিব। আৰু সংবাদ মাধ্যমে লোৱা এই উদ্যোগটোৰ কাৰণে আজি আপোনালোকক আমি এনেকুৱা এটা ঠাইত আমি অৱস্থান কৰিব পাৰিছোঁ যে এই সম্পদটো আমি ৰক্ষা কৰিব পাৰিছোঁ। আজি যদি সংবাদ মাধ্যমে এই কথাখিনি মানুহৰ মাজলৈ লৈ নগ'লহেঁতেন, তেনেহ'লে কিন্তু আমি পৰৱৰ্তী সময়ত আপোনালোকৰ আগত মুখ উলিয়াব নোৱাৰা এটা অৱস্থা আমাৰ হ'লহেঁতেন। আৰু মই আটাইতকৈ ধন্যবাদ জনাম যোৰহাটৰ আমাৰ ইয়াত যিসকল উপস্থিত আছে, অৰুণজয় শইকীয়া, ইন্দ্ৰজিৎ কাকতি, আমাৰ অধিবক্তা, মৃদুল দা, সামাজিক জীৱনৰ লগত জড়িত, বিজয় যেনে নয়নজ্যোতি শৰ্মা, তাৰপিছত আমাৰ বনশ্ৰী, গৌতম বৰা, আমাৰ নিৰোজ চাংকাকতি, নকুল, আমাৰ প্ৰবাল দত্তকে ধৰি আমাৰ বিভিন্ন মানুহ, আমি সকলোৱে ইয়ালৈ মতা নাই। আৰু যোৰহাটৰ বহু জ্যেষ্ঠ নাগৰিক, বহু যোৰহাটক ভাল পোৱা জ্যেষ্ঠ নাগৰিক, বহু ব্যৱসায়ী, যোৰহাটৰ প্ৰতিষ্ঠিত অসমীয়া ব্যৱসায়ীসকলে প্ৰথম মোক এই কথাটো অৱগত কৰিছে। সেই ব্যৱসায়ীসকল মোক যে ইয়াত মোৰ সাংবিধানিক বাধ্যবাধকতা আছে, মই অধ্যক্ষ। যদি সেই বাকী প্ৰশ্ন উঠোৱাৰ কাৰণে তেওঁ সাংবিধানিক বাধ্যবাধকতা আছে, আৰু এই সাংবিধানিক বাধ্যবাধকতাৰ ওপৰত গৈ যদি আমি কিবা কথা কৈছোঁ, তাৰ কাৰণে যিকোনো ধৰণৰ শাস্তি ল'বলৈ আমি সকলো প্ৰস্তুত আছোঁ। ইয়াত সাংবিধানিক মাটিৰ কথা আছে, অসমীয়া মানুহৰ তেজৰ কথা জড়িত হৈ আছে ইয়াত। আৰু আমাৰ তেজ, আমাৰ মাটিক লৈ আজি বুঢ়া আঙুলি দেখুৱাইছে নীতিশ জৈনৰ নিচিনা মানুহে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আমাৰ কাৰণে একো হ'ব নোৱাৰে। এই কথাটো যিসকল লোকে ৰাজনীতি কৰিছে, যিসকল লোকে ৰাজনৈতিক উদ্দেশ্যত এই কথাটো ব্যৱহাৰ কৰিছে, ব্যক্তিগত লাভ, সেই মানুহসকলক আমি কৈছোঁ। যোৰহাটৰ বিধায়কক কৈছোঁ যে যোৰহাটৰ বিধায়কে সকলো কথাতে কয় যে মই অধ্যক্ষ, মোৰ কিছুমান লিমিটেশ্যন আছে। আৰু এটা মাটি দি দিছে লোকক, তুমি মাত নামাতা, তোমাৰ প্ৰতিনিধি তাত আছে তেখেতৰ, তাৰপিছত তেখেতে কোনো মাত নামাতে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কিবা হ'ব পাৰে? সেই কথাটোৰ কিন্তু সেইকাৰণে আমি প্ৰতিবাদ কৰিছোঁ। তাৎক্ষণিকভাৱে পৰৱৰ্তী সময়ত এই গোটেই কথাটো যেতিয়া মই কথাটো গম পালোঁ, তাৰপিছত মোৰ বন্ধু নয়নজ্যোতি শৰ্মাকে ধৰি আমাৰ এটা অনুষ্ঠান আছে সহপাঠী বুলি, যোৰহাট গভৰ্ণমেণ্ট স্কুলৰ 83 আমি যিসকল পাছ কৰা অনুষ্ঠান, আমাৰ বন্ধুসকলৰ মাজত আমি এটা আলোচনা কৰিলোঁ। তেতিয়া আমাৰ যোৰহাটে আমি কি মিছ কৰিলোঁ, যোৰহাটে এনেকুৱা এটা সম্পদ আমি খ্যাতনামা স্থপতিবিদ জ্যোতিৰিন্দ্ৰনাথ খাটনিয়াৰদেৱে যোৰহাট উন্নয়ন প্ৰাধিকৰণে আটকধুনীয়া ৰূপত নিৰ্মাণ কৰিবলৈ লোৱা ৰাজ্যিক আন্তঃৰাজ্যিক বাছ টাৰ্মিনাছ, কিন্তু পৰৱৰ্তী পৰ্যায়ত এই ৰাজ্যিক আন্তঃৰাজ্যিক বাছ টাৰ্মিনাছ শব্দটো আঁতৰাই ৰাজহুৱা বাছ টাৰ্মিনাছ কৰা হৈছিলে, কিয়নো পৰিবহণ বিভাগে বেলেগকৈ তেওঁলোকে আন্তঃৰাজ্যিক বাছ টাৰ্মিনাছ নিৰ্মাণ কৰাৰ এটা পৰিকল্পনা লৈছিলে। ৰাজহুৱা আন্তঃৰাজ্যিক বাছ টাৰ্মিনাছ প্ৰকল্পৰ আধাৰশিলা অনুষ্ঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে মুখ্য অতিথিৰূপে উপস্থিত থাকিব। অহা ইংৰাজী 27 ফেব্ৰুৱাৰী 2002 তাৰিখ বুধবাৰে 9:30 বজাত পশ্চিম যোৰহাটৰ কটকী পুখুৰীৰ সমীপত অনুষ্ঠিত হ'বলগীয়া উক্ত আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকিবলৈ আপোনালোকক কৰপূতে নিমন্ত্ৰণ জনালোঁ। ভৱদীয় সভাপতি যোৰহাট উন্নয়ন প্ৰাধিকৰণ আৰু সদস্য সচিব যোৰহাট উন্নয়ন প্ৰাধিকৰণ, এইখন চিঠি তেতিয়া উলিয়াইছিলে 27 ফেব্ৰুৱাৰী। ড্ৰয়িং কৰিছিলে অসমৰ এগৰাকী খ্যাতনামা স্থপতিবিদ, সকলোৰে শ্ৰদ্ধাৰ জ্যোতিৰিন্দ্ৰনাথ খাটনিয়াৰ।
আৰু এই প্ৰকল্পটো মই আপোনালোকক দেখাব বিচাৰিছোঁ আমি কি হেৰুৱালোঁ আচলতে সেইটো আপোনালোকক দেখাব বিচাৰিছোঁ আৰু তাৰোপৰি যান জঁট সমস্যাৰ সমান্তৰালভাৱে আমি নিবনুৱা সমস্যাৰ প্ৰতিও সেই সময়ত গুৰুত্ব প্ৰদান কৰি তেতিয়া কৰ্তৃপক্ষ